যিসকলক তেওঁ সন্দেহযুক্ত বাংলাদেশী সজাইছে তাৰ পাছত আপোনালোকে দেখিব সেই মানুহখিনিকে পুনৰ সংস্থাপন ক্ষতিপূৰণ দি আছে তেওঁ বিতৰণৰ ব্যৱস্থাটো আচলতে কেলে কৰিব নোৱাৰে কেলে তেওঁ নাজনা নহয় জানে মানে বিতৰণ কৰিব নোৱাৰে হাতত তথ্য নথকা কথাই নাহে মানে মানুহক ব্লেকমেইল কৰি থাকে এতিয়া এই মানুহবিলাকক অসমৰ প্ৰধান শত্ৰু বুলি তেওঁ যেতিয়া দেখুৱাই দিছে সন্মুখত দেখুৱাই দিছে 26ত নিৰ্বাচন আছে গতিকে এই সন্দেহযুক্ত বুলি যিবিলাক মানুহক তেওঁ দেখুৱাই দিছে এইবিলাকক তেওঁ এনেকে দেখুৱাই উজনি অসমৰ আমাৰ সংখ্যাগুৰু মানুহবিলাকক বিগত নিৰ্বাচিত কৰিব হৈছে বহিৰাগত বিহাৰৰ পৰা আহিছে প্ৰকাশ কাশ্যপ বোলা এজন মানুহ মুখ্যমন্ত্ৰী তেওঁ 22টা আচলতে আমাৰ ৰাভা পৰিয়ালৰ মানুহ মাটি তেওঁ আচলতে আপোনাৰ বিভিন্ন চক্ৰান্ত কৰি পাৱাৰ থকা সময়ছোৱাত আপোনাৰ মাটি লুকাই লৈছে নিজৰ নামত কৰি লৈছে আহোম সম্প্ৰদায়ৰ মানুহ আপোনাৰ 13 ঘৰ আপুনি গুণগুণ চেতিয়াৰ কথাটো জানে আৰু গুণগুণ চেতিয়াৰ কঠিয়াতলি সম্পৰ্কত কেনেকৈ এটা সাম্প্ৰদায়িক ৰহন সানিবলৈ মুখ্যমন্ত্ৰী বিচাৰিলে আপুনি দেখিলে যোৱা পৰহি তেওঁ প্ৰেছ কনফাৰেন্স পাতিলে সেই প্ৰেছ কনফাৰেন্সৰ কাৰণে গুৱাহাটীৰ সকলো সংবাদ কৰ্মীসকলক মাতি লৈ গৈ তেওঁ কি ক'লে যে গুণগুণ চেতিয়াৰ যি কঠিয়াতলি আপোনালোকে প্ৰচাৰ কৰি আছিলে সেই কঠিয়াতলি গুণগুণ চেতিয়াৰ দেউতাকে নহয় সাউথ সালমাৰ কোনবা মানুহে বোলে কঠিয়া ৰুইছিলে বুলি কৈ দিলে সেই মুখ্যমন্ত্ৰী সেই কঠিয়া উচ্ছেদ কৰোতে কোনো আপত্তি থাকিব নালাগে সেই কথাটো মিছা খসা কৰা মতাক মাইকিক মতা কৰিবলৈ অহৰহ যত্ন কৰি থকা মানুহজনৰ নামটো হিমন্ত হয় মুঠতে হৈছে কিয় তেওঁলোকৰ একাংশক আৰ্থিক অনুদান দিয়া হৈছে আৰু যদি তেওঁলোক সন্দেহযুক্ত নাগৰিক তেতিয়াহ'লে প্ৰশাসন যন্ত্ৰ কাৰ হাতত কাৰ দায়িত্ব যে এই সকল লোক সঁচাকৈ ভাৰতীয় নে তেওঁলোক বিদেশী চিনাক্ত কৰাৰ দায়িত্ব কাৰ এই সমগ্ৰ বিষয়ত কি ৰাজনীতি লুকাই আছে আকাশ ডাঙৰীয়া কি ভাবে মানে সাংঘাতিক এটা ৰাজনীতি লুকাই আছে মই আৰম্ভ কৰিছিলো এই কথাটো যে আপোনালোকে যিবিলাক মানুহক আচলতে সন্দেহযুক্ত বাংলাদেশী সজাই আছে সেই মানুহবিলাকক কিন্তু আপোনালোকে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দি আছে একেটা সময়তে হয় এতিয়া আপুনি দেখিব এইখিনি কিন্তু বিহিমিকে দি থকা হৈছে লোকাই সুৰকে দি থকা হৈছে আৰু তাৰ তথ্য কিন্তু আৰটিআই যোগেহে উলিয়াব লগা হৈছে যে কিমান লোকক সংস্থাপন দিয়া হৈছে কি হৈছে কিনা এই গোটেইখিনি এতিয়া শেহতীয়াকৈ আপোনাৰ গোৱালপাৰাত উচ্ছেদ অভিযান চলোৱাৰ আগে আপোনাৰ ধুবুৰীত হৈছিলে ধুবুৰীৰ চাপৰ বিলাসী পাৰ্ট আপোনাৰ ডাঙৰ এটা এভেকচন ড্ৰাইভ হৈছিলে আৰু তাত আপোনালোকে দেখিব তাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবিলাক সন্দেহযুক্ত বাংলাদেশী সদায় উচ্ছেদ কৰিছে তেওঁলোকক কিন্তু আপোনাৰ লগে লগে ক্ষতিপূৰণ সহ পুনৰ সংস্থাপন দিবৰ কাৰণে তেওঁ এটা নটিফিকেশনো আপুনি উলিয়াইছে তেখেতে আৰু আপোনালোকে যদি চাই সেই চাপৰ অঞ্চলত যিসকল লোকক আপোনাৰ এভিকশন কৰিলে যিসকলক সন্দেহযুক্ত বাংলাদেশী সজাইছিলে সেই লোকসকলক লগে লগে আপোনাৰ 300 বিঘা আথানি যিটো আপোনাৰ ৰেভিনিউ সাৰ্কেল আছে সেই আথানি ৰেভিনিউ সাৰ্কেলৰ অন্তৰ্গত 300 বিঘা মাটি ইতিমধ্যে তেওঁলোকক দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়া সন্দেহযুক্ত বাংলাদেশী বিলাক বাংলাদেশলৈ বিতৰণ নকৰি আপুনি কেনেকৈ সংস্থাপন কৰিবৰ কাৰণে 300 বিঘা তুলি দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া প্ৰশ্ন উত্তৰ তেওঁ দিব লাগিব আকাশ ডাঙৰীয়া এতিয়া প্ৰশ্ন উত্থাপনৰ যদি কবাত কোৱা হৈছে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেহে এনে ধৰণে উচ্ছেদ চলোৱা হৈছে কোৱা হৈছে যে এই মিয়া জনগোষ্ঠীয় লোকসকলৰ আগ্ৰাসন আৰম্ভ হৈছে তেওঁলোকে আগ্ৰাসী আৰু তেওঁলোকে আগ্ৰাসন চলাই আছে উজনি অসমতো তেওঁলোকে ক্ৰমান্বয়ে আগ্ৰাসন কৰিবলৈ আৰম্ভ কৰিছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে কিন্তু গোৱালপাৰাৰ সেই দুখৰ আছুদেৱী গাঁৱত কি আগ্ৰাসন আছিল আছুদেৱী গাঁৱত জানো কিবা আগ্ৰাসন আছিল যি গাঁওখন ৰাজহ বিভাগৰ ৰাজহ গাঁও বুলি ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত সেই গাঁওখনত কিবা আগ্ৰাসন থাকিব পাৰে যদি নোৱাৰে তেতিয়াহ'লে আৰু যদি কোৱা হৈছে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে যদি এই উচ্ছেদ যদি কোৱা হৈছে তেতিয়াহ'লে যি 60,000 বিঘা ভূমি উচ্ছেদ চলোৱা হৈছিল তাৰে প্ৰায় 55,000 কিমান বিঘা ভূমিত উচ্ছেদ চলোৱা হৈছিল তাৰে মাত্ৰ 6,000 বিঘা ভূমিয়ে সংখ্যালঘু বসতি প্ৰধান ভূমিতে উচ্ছেদ চলোৱা হৈছে আৰু বাকি যিসমূহ মাটি বাকি যিসমূহ ভূমি সেই ভূমিত কিন্তু খিলঞ্জীয়া লোকসকল আছিল জাতি জনগোষ্ঠীৰ লোকসকল আছিল আৰু সেই ভূমিৰ বহুলাংশ সেই ভূমি ইতিমধ্যে ৰামদেৱক দিয়া হৈছে সেই ভূমিৰ বহুখিনি ঠাই ইতিমধ্যে আদানী গ্ৰুপক দিয়া হৈছে বিভিন্ন ব্যক্তিগত কোম্পানীক দিয়া হৈছে আৰু এনেদৰে প্ৰশ্ন উত্থাপন হৈছে আকাশ ডাঙৰীয়া যেহেতু আপুনিও এগৰাকী খিলঞ্জীয়া আপুনি জনজাতীয় এগৰাকী যুৱক গতিকে এনেদৰে জানো খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত হ'ব এতিয়া আপুনি এটা কথা চাব
যে যিটো জাতি মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিখন চৰকাৰ এই চৰকাৰখনে যিটো এভিকশন ড্ৰাইভ ইতিমধ্যে আৰম্ভ কৰিছে যি ধৰণৰ উচ্ছেদ অভিযান চলাইছে সেই উচ্ছেদ অভিযানটো যদি আপুনি ভালদৰে লক্ষ্য কৰে আচলতে কাৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱা হৈছে আজি আপোনাৰ আমাৰ খিলঞ্জীয়া মানুহৰ মাটি আজি ট্ৰাইবেল বেল্টৰ মাটি আজি জনজাতীয় লোকৰ মাটি তেওঁ আদানী আম্বানীৰ স্বাৰ্থত আজি উচ্ছেদ কৰিব খুজিছে এটো কেনেকুৱা ধৰণৰ ভয়াবহ কথা আহিছে আজি খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাটি কাঢ়ি কাক দিব খুজিছে পুঁজিপতি বিলাকক কিছুমান কৰ্পৰেট হাউসক দিব খুজিছে আজিৰ দিনটো যদি আপোনালোকে চাই তেওঁ এই এভিকশন ড্ৰাইভটো আৰম্ভ কৰাৰ সময়ত আপুনি জানে যে কুকুৰাঝাৰ পৰ্বতজোৰাত আপোনাৰ প্ৰায় 5000 বিঘা মাটি এই আদানীৰ সোলাৰ পাৱাৰ প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে তাত প্ৰথমতে আপোনাৰ হাত দিছিলে আপোনাৰ বিটিআৰ অঞ্চলত য'ত 6 শিডুল আছে আৰু আপুনি দেখিব 6 শিডুল ডিমা হাছাও কাৰ্বি আংলং আছে ডিমা হাছাও আছে আপোনাৰ এই আমাৰ এই আপোনাৰ এই ওচৰতে আমাৰ গুৱাহাটীৰ একেবাৰে ওচৰতে পলাশবাৰীৰ কথা বতৰা আছে নগাঁৱৰ মিকিৰ বামুনিৰ কথা আছে আপোনাৰ কুকুৰাঝাৰ পৰ্বতজোৰা সেই কথা মই কৈছোৱে এই গোটেই কথা বতৰা বিলাক যদি আপোনালোকে চাই তেতিয়া হলে মোৰ ওচৰত তথ্য আছে মই কৈ দিওঁ যত ক'ত কিমান আচলতে তেওঁলোকে ক'ত আচলতে উচ্ছেদ কৰিবলৈ তেওঁলোকে যত্ন কৰি আছে কিছু বাধা পোৱাৰ কাৰণে বৰ্তমান সময়ত তেওঁলোকে আচলতে স্থগিত কৰি ৰাখিছে প্ৰথমতে তেওঁলোকে বুকাজান সমষ্টিৰ লাহৈজানৰ খটখটি লাংখাথাৰত আচলতে এপিডিচিএলৰ অধীনত 1000 মেগাৱাটৰ এটা সোলাৰ পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিব খুজিছিলে যাৰ কাৰণে তেওঁলোকে 18000 বিঘা কাৰ্বি মানুহৰ পৰা আচলতে তেওঁলোকে কাঢ়ি ল'ব খুজিছিলে 18000 বিঘা মাটি তাৰ পাছত তেওঁলোকে ডিমা হাছাও যি গৰম পানী উমৰাংচুত তাতো আপোনাৰ 9000 বিঘা মাটি আদানীক দিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে তাতে বোলে আদানীৰ আটাইতকৈ মানে ভাৰতৰ এছিয়াৰ বুলি কৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ তেওঁ সিমেন্ট ইণ্ডাষ্ট্ৰিটো কৰিব সিমেন্ট ফেক্টৰীটো কৰিব মানে এতিয়া ট্ৰাইবেল মানুহক আদানীক মানে সিমেন্ট ফেক্টৰী বনাবৰ কাৰণে ট্ৰাইবেল মানুহক মাটি তুলি দিব লাগিব আদানীক এতিয়া আৰু কাৰ্বি আংলঙৰ ক্ষেত্ৰত আপোনালোকে চাব 12000 মাটি দিবলৈ ইতিমধ্যে আম্বানীৰ লগত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লগত তাৰ যিজন আপোনাৰ তুলিৰাম ৰংহাং আপোনাৰ সিএম সেই মানুহজনৰ লগত হিমন্ত বিশ্ব শৰ্মাৰটো বেলেগ ধৰণৰ এটা সম্পৰ্ক সেই মানুহজনে কি কৰিছে যে কাৰ্বি আংলঙৰ ৰাইজৰ কোনো ধৰণৰ মতামত নোলোৱাকে কোনো ধৰণৰ কনচাৰ্ন নোলোৱাকে কোনো ধৰণৰ হিয়াৰিং নোলোৱাকে আম্বানী তুলি দিব মুঠতে আকাশলে প্ৰায় 55000 অধিক মাটি উচ্ছেদ কৰা হৈছিল ভূমি উচ্ছেদ কৰা হৈছিল তাৰে ভিতৰত মাত্ৰ 6000 বিঘা ভূমিতে সংখ্যালঘু লোকসকলে বাস কৰি আছিল তাকো সেই ভূমিটো মাজে মাজে খিলঞ্জীয়া লোকসকল বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল সোমাই আছিল আপুনি লখিমপুৰ উচ্ছেদৰ কথাটো জানে লখিমপুৰ ফুকনহাট মই নিজে লখিমপুৰ জিলাৰ বিলং কৰো মই আগতে লখিমপুৰত আছিলো আৰু আমাৰ যিটো তেলাহী মৌজাৰ অন্তৰ্গত এঙাৰখোৱাৰ ফুকনহাটত তাত আপোনাৰ আমাৰ এই খিলঞ্জীয়া মানুহ আহোম সম্প্ৰদায়ৰ মানুহ আপোনাৰ তেৰগড় আপুনি গুণগুণ চেতিয়াৰ কথাটো জানে আৰু গুণগুণ চেতিয়াৰ কঠিয়াতলি সম্পৰ্কত কেনেকৈ এটা সাম্প্ৰদায়িক ৰহন সানিবলৈ মুখ্যমন্ত্ৰী বিচাৰিলে আপুনি দেখিলে যোৱা পৰহি তেওঁ প্ৰেছ কনফাৰেন্স পাতিলে সেই প্ৰেছ কনফাৰেন্সৰ কাৰণে গুৱাহাটীৰ সকলো সংবাদ কৰ্মীসকলক মাতি লৈ গৈ তেওঁ কি ক'লে যে গুণগুণ চেতিয়াৰ যি কঠিয়াতলি আপোনালোকে প্ৰচাৰ কৰি আছিলে সেই কঠিয়াতলি গুণগুণ চেতিয়াৰ দেউতাকে নহয় সাউথ সালমাৰ কোনবা মানুহে বোলে কঠিয়া ৰুইছিলে বুলি কৈ দিলে সেই মুখ্যমন্ত্ৰী সেই কঠিয়া উচ্ছেদ কৰোতে কোনো আপত্তি থাকিব নালাগে সেই কথাটো বুজাব কৈছে সেই কথাটো মিছা খসা কৰা মতাক মাইকিক মতা কৰিবলৈ অহৰহ যত্ন কৰি থকা মানুহজনৰ নামটো হিমন্ত হয় মুঠতে আকাশ দলে ডাঙৰীয়া দেখা পোৱা গৈছে যে এই পাইকানৰ যি উচ্ছেদ অভিযানক লৈ সম্পূৰ্ণৰূপে হৈচৈ কৰা হৈছে তাতে যদি আপোনালোকে মন কৰে যে যি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে আসুদুবি গাঁওখন কিন্তু ৰাজহ গাঁও আৰু ম্যাদী পট্টা ভূমিত থকা বহু লোকক ইতিমধ্যে উচ্ছেদ চলোৱা হৈছে আমি পুনৰ কৈছো যে আমি উচ্ছেদৰ বিৰোধিতা নকৰো অবৈধ বেদখলৰ আমি সমৰ্থন নকৰো উচ্ছেদৰ আমি বিৰোধিতা নকৰো কিন্তু উচ্ছেদ হ'ব লাগিব নীতি নিয়ম মতে উচ্ছেদ হ'ব লাগিব শীৰ্ষ ন্যায়ালয়ে যি ধৰণে নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাৰ আওতাত থাকি উচ্ছেদ হ'ব লাগিব উচ্ছেদক লৈ আমি কেতিয়াও ৰাজনীতি হোৱাটো আমি নিবিচাৰো উচ্ছেদ কেৱল পুঁজিপতিৰ বাবে উচ্ছেদ হোৱাটো আমি নিবিচাৰো আৰু উচ্ছেদক লৈ ৰাজনীতি হোৱাটো আমি নিবিচাৰো ২৬ৰ নিৰ্বাচন সমাগত গতিকে এই সময়ত বিভিন্ন ধৰণৰ ইস্যু সন্মুখলৈ আহিব বহু ক্ষেত্ৰত দেখা পোৱা যায় যে শাসক পক্ষৰ ফালৰ পৰা সম্পূৰ্ণৰূপে ধৰ্মীয় মেৰুকৰণৰ চেষ্টা চলাই থকা হৈছে আৰু এইবাৰ উচ্ছেদক লৈ দেখা পোৱা গৈছে যে সন্দেহযুক্ত নাগৰিক আৰু অবৈধ বাংলাদেশীৰ কথা কৈ পেলাই সেই উচ্ছেদ চলোৱা
লোৱা হৈছিল যিসকলৰ কোনো তথ্য প্ৰমাণ শাসক গোষ্ঠীয়ে দিব পৰা নাই কেৱল তেওঁলোকে উচ্ছেদ চলাইহে তেওঁলোকে নিজৰ অভিযান সামৰিছে আৰু কৰবাত নহয় কৰবাত তেওঁলোকে পৰৱৰ্তী সময়ত সেই লোকসকলক তেওঁলোকে সংস্থাপন দিয়াৰো তেওঁলোকে মনে মনে এক পৰিকল্পনা কৰিছে এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যদিহে সংস্থাপন দিব লাগে তেতিয়াহ'লে সংস্থাপন দি উচ্ছেদ কৰাৰ অসুবিধাটো ক'ত আৰু যদি তেওঁলোক সঁচাকৈ বাংলাদেশী তেতিয়াহ'লে তেওঁলোকক বিতৰণ নকৰাৰ কাৰণ কি আৰু যদি তেওঁলোক সঁচাকৈ সন্দেহযুক্ত নাগৰিক তেওঁলোকক চিনাক্ত কৰাৰ দায়িত্ব আচলতে কাৰ আকাশলৈ নাগৰিয়া সময় প্ৰায় শেষ হৈছে আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে যে আপোনালোকে যিটো মানে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা যিবিলাক কথা বতৰা উত্থাপন কৰা দেখিছে গতিকে সেই বিষয়বিলাক লৈ অলপমান কথা পতা দৰকাৰ আচলতে সেই লোকসকল কোন আচলতে যিসকলক তেওঁ সন্দেহযুক্ত বাংলাদেশী সজাইছে তাৰ পাছত আপোনালোকে দেখিব সেই মানুহখিনিকে পুনৰ সংস্থাপন ক্ষতিপূৰণ দি আছে তেওঁ বিতৰণৰ ব্যৱস্থাটো আচলতে কেলে কৰিব নোৱাৰে কেলে তেওঁ নাজনা নহয় জানে মানে বিতৰণ কৰিব নোৱাৰে হাতত তথ্য নথকা কথাই নাহে মানে মানুহক ব্লেকমেইল কৰি থাকে এতিয়া এই মানুহবিলাকক অসমৰ প্ৰধান শত্ৰু বুলি তেওঁ যেতিয়া দেখুৱাই দিছে সন্মুখত দেখুৱাই দিছে 26ত নিৰ্বাচন আছে গতিকে এই সন্দেহযুক্ত বুলি যিবিলাক মানুহক তেওঁ দেখুৱাই দিছে এইবিলাকক তেওঁ এনেকে দেখুৱাই উজনি অসমৰ আমাৰ সংখ্যাগুৰু মানুহবিলাকৰ বিগত নিৰ্বাচিত কৰিব হৈছে আৰু এই লোকসকল কোন আচলতে আপোনালোকে যদি চাই পমুৱা মুছলমানৰ হিষ্ট্ৰীটো যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকে দেখিব যে 1904-5 চনৰ পৰা পূৰ্ববংগৰ যেতিয়া বাংলাদেশ নামটোৱে অহা নাছিলে কাৰো মনত অহাই নাছিলে বাংলাদেশ পাকিস্তান ভাৰত একেলগে আছে সেইটোতো দীঘলীয়া ইতিহাস আছে সেইটোটা দীঘলীয়া ইতিহাস আছে কেতিয়া আহিছিল কি আছিল কেনেকুৱা ধৰণৰ ইতিহাস আছিল কিন্তু আপুনি দিয়া এটা তথ্যৰ পৰা স্পষ্ট হৈ পৰিছে যে আপুনি যদি 1970 চনৰ সেই ভোটাৰ তালিকা দেখুৱাইছে ইয়াৰ পৰা প্ৰমাণ হয় যে সেই লোকসকল 1971 চনৰ পূৰ্বতে অহা অৰ্থাৎ তেওঁলোক দেশৰ সংবিধান অনুসৰি আইন অনুসৰি তেওঁলোক দেশৰ নাগৰিক আৰু এটা বিষয় আছে দাদা আৰু এটা ইম্পৰ্টেন্ট বিষয় আছে আপোনালোকে জানিব যে যিটো সময়ত তেওঁলোকে আচলতে বিজেপি চৰকাৰৰ ফালৰ পৰা আমাৰ এই যিবিলাক পুঁজিপতি আদানী আম্বানী ৰামদেৱ সেই লোকসকলক মাটি তুলি দিব খুজিছে তাৰ সমান্তৰালভাৱে এটা ইণ্টাৰেষ্টিং কথা যে চৰকাৰত থকা কিছুমান মানুহে আজি আপোনাৰ বিজেপিৰ মন্ত্ৰী বিধায়ক নেতা পালি নেতাই কিন্তু সাংঘাতিক ধৰণে চৰকাৰী ভূমি বেদখল কৰিছে শেহতীয়া আপোনাৰ খবৰ আহিছে আমি নিজে গৈছো সেই অঞ্চলত যে জয়ন্ত মল্ল বৰুৱাই ৰঙিয়াত আপোনাৰ 39 বিঘা মাটি ক্ৰয় কৰিছে 70 বিঘা তেওঁ জলাশয়ৰ মাটি দখল কৰিছে আজি তেওঁ ইণ্টাৰভিউ দি আছে বোলে তেওঁৰ কোনো লাক্সাৰিয়াছ লাইফৰ নন ভূমি তেওঁ বহু কেইবিঘা প্ৰায় 50 বিঘাতকৈ অধিক তেওঁ দখল কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে এই বিষয়বিলাক তাৰ সমান্তৰালভাৱে এতিয়া আপোনালোকে আজিৰ দিনটোত প্ৰতিবাদ হৈ আছে আপোনাৰ লক্ষীপুৰ আপোনাৰ গোৱালপাৰ লক্ষীপুৰ তাত কি কৰিছে বৰ্তমানত তেওঁ যিজন মানুহে তাত আচলতে আমাৰ ৰাভা মানুহ 22 ঘৰ ৰাভা মানুহৰ মাটি তেওঁ নিজৰ নামত কৰি লৈছে বহিৰাগত বিহাৰৰ পৰা আহিছে প্ৰকাশ কাশ্যপ বোলা এজন মানুহ মুখ্যমন্ত্ৰী তেওঁ 22টা আচলতে আমাৰ ৰাভা পৰিয়ালৰ মানুহ মাটি তেওঁ আচলতে আপোনাৰ বিভিন্ন চক্ৰান্ত কৰি পাৱাৰ থকা সময়ছোৱাত আপোনাৰ মাটিটো কাঢ়ি লৈছে নিজৰ নামত কৰি লৈছে কেনেকুৱা ধৰণৰ ঘটনা ঘটিছে আজি অসমত ভাৰতীয় মানুহৰ ওপৰত হাৰাশাস্তি চলিছে এটা বন্ধ কৰক আৰু এই লোকসকলক যথোপযুক্ত ক্ষতিপূৰণৰ পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক যদি বাংলাদেশী হয় তেওঁলোকক ব্যৱস্থা কৰিব নালাগে আমাৰ স্বদেশী আৰু বিদেশী যিটো ভিত্তিবৰ্ষ আপোনালোকে জানে সুপ্ৰিম কোৰ্টে শেহতীয়া যিটো জাজমেণ্ট দিছে 1971 25 মাৰ্চৰ যিবিলাক পূৰ্বতে অহা তেওঁলোক স্বদেশী মানে নাগৰিকৰ ভিত্তিবৰ্ষ পিছত অহা বিলাক বিদেশী গতিকে সেইটোৰ ভিত্তিত সেইটো গোটেই অসমৰ জাতীয় সহমতত এটা জাজমেণ্ট যিহেতু হৈছে সকলোৱে মানিও লৈছে তাৰ পাছত স্বদেশী বিদেশীটো সন্দেহ কৰি আপুনি ভাৰতীয় হাৰাশাস্তি দিব নোৱাৰে আপোনালোকে আমি দেখিছো যে খাইৰুল ইছলাম শিক্ষকতা কৰি আছিলে ধৰ্মত মুছলমান তেওঁ সন্দেহযুক্ত বাংলাদেশী সজাই আপন নো মেন্স ল্যান্ড আপন বাংলাদেশ বৰ্ডাৰলৈ খেদি দিলে তাত 24 ঘণ্টা থাকিলে তাৰ পাছত মানে উপযুক্ত প্ৰমাণ পত্ৰৰ জৰিয়তে তেওঁ আকৌ আপোনাৰ ভাৰতীয় হৈ যায় স্বদেশী হৈ যায় গতিকে এনে আপোনাৰ ভাৰতীয়জনক এনেকৈ হাৰাশাস্তি কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় এটা উচ্ছেদ কেৱল পাইকান বনাঞ্চলতে হ'ব বা এইখিনি ঠাইতে হ'ব না ভৱিষ্যতৰ আৰু ঠাইতে হ'ব আকাশদলে কি কয় যে উচ্ছেদটো সকলোৰে কাৰণে হৈ আছে নেকি উচ্ছেদ কেৱল পাইকান বনাঞ্চলত যে হৈছে তেনেকুৱা নহয় উচ্ছেদ সমগ্ৰ অসমত হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আদানী আম্বানীৰ স্বাৰ্থত পুঁজিপতিৰ স্বাৰ্থত আমাৰ থলুৱা খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হৈছে এই আপোনাৰ শিলহাকু গুৱাহাটী আপুনি যত আছে ইয়াৰ পৰা 5 কিলোমিটাৰ ডিসটেন্সত শিলহাকু আছে ইয়াতো থলুৱা মানুহৰ পৰা 1250 বিঘা মাটি কাঢ়ি ললে থলুৱা খিলঞ্জীয়া মানুহ ইয়াত গৰিয়া মুছলমান আছিলে মই মিচিং মানুহ আছিলে কাৰ্বি মানুহ ৰাভা মানুহ আছিলে ইয়াত আপোনাৰ অসমীয়া থলুৱা মানুহ আছিলে সেই লোকসকলৰ মাটি কাঢ়ি ললে পুঁজিপতিৰ স্বাৰ্থত আৰু আপোনালোকে নিশ্চয় দেখা পাইছে এই
অলপ দিনৰ আগত লখিমপুৰত যেটো উচ্ছেদ হৈছে লখিমপুৰত আমাৰ আহোম মানুহ উচ্ছেদ কৰা হৈছে আমাৰ দাস মানুহ কৈবৰ্ত মানুহ উচ্ছেদ কৰা হৈছে তাত আদিবাসী মানুহ উচ্ছেদ কৰা হৈছে গতিকে এনেকুৱা ধৰণে উচ্ছেদ অভিযান চলিছে কাৰ্বি আংলত উচ্ছেদৰ বিভীষিকা তাতো আদানিক দিবৰ কাৰণে আপোনাৰ 20,000 মান মাটি বুলি কৈছে 20,000 বিঘা মাটি তেনেকুৱা আমি কথা পাইছো মানে প্ৰসেস চলাই আছে আপোনালোকে এই পৰ্বতঝুৰাৰ কথা জানে যে কুকুৰাঝাৰ পৰ্বতঝুৰাত আপোনাৰ বিটিআৰ অঞ্চলৰ বিটিসি চৰকাৰ চলি থকা অৱস্থাত তাতো অসম চৰকাৰৰ নেতৃত্বত আদানিক মাটি গটোৱা এটা চক্ৰান্ত চলিছে যত দিব নোৱাৰে আসলতে মানে বাংলাদেশৰ নামটো এনে লৈ আছে বাংলাদেশী নামটো উচ্ছেদ চবকে কৰা হৈছে মই কৈছো আমি পুঁজিপতিৰ স্বাৰ্থত কাকো ৰেহাই নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই পুঁজিপতিৰ স্বাৰ্থত কাকো ৰেহাই নিদিয়ে আমাৰ মানুহবিলাকে বুজি পোৱা নাই মই কৈছো এই শিলহাকুত বাছি বাছি কেৱল থলুৱা খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা হৈছিলে ইয়াত কিন্তু যিবিলাক কৰ্পৰেট হাউস আপোনাৰ বাহিৰৰ যিবিলাক পুঁজিপতি তেওঁলোকৰ বিল্ডিঙত চুব নোৱাৰিলে তেওঁলোকে নুচুৱে সেইবিলাক তাৰপাছত আপোনালোকক এটা কথা কৈ আছো যে ইয়াত কেৱল মুছলমান বুলি আপোনাৰ উচ্ছেদ কৰা নাই উচ্ছেদে কেতিয়াও হিন্দু মুছলমান হেতু নাচাই প্ৰচাৰটো কৰিব পাৰে টিভিৰ সহযোগত কিন্তু আপোনালোকে নিশ্চয় দেখিব আমি শিলহাকুৰ উদাহৰণ দিছো আজি গুণগুণ চেতিয়াহঁতৰ সেই ফুকনহাটৰ উদাহৰণ দিছো আজি আপোনাৰ কাৰ্বি আংলঙৰ উদাহৰণটো দিছো বা কাৰ্বি আংলঙতো মুছলমান নাই আজি পৰ্বতঝুৰাত এটা কেনেকুৱা ঘটনা ঘটিছে ভূমিপুত্ৰ বড়ো মানুহে নিজৰ মাটিত যেতিয়া আদানী চাৰ্টত কাহি লবলৈ গৈছিলে নিজৰ গাত আপোনাৰ পেট্ৰল ঢালি দিব পৰা কেনেকুৱা এটা পৰ্যায়লৈকে গৈছে মানুহ গতিকে অমানৱীয় অত্যাচাৰ চলিছে চবৰে ওপৰত কেৱল সংখ্যালঘু নহয় চবৰে ওপৰত চলিছে ইয়াত সেইকাৰণে কৈছো আপোনালোকক এই টিভি বিলাকে দেখুৱাই দিয়াৰ কাৰণে সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ কাৰণে কেতিয়াও নাভাবিব যে বাংলাদেশী খেদিবৰ কাৰণে এই উচ্ছেদ অভিযান চলিছে কিন্তু ধন্যবাদ যাত্ৰা হৈছে আকাশ ধন্যবাদ যাত্ৰা হৈছে আৰু এনেকুৱা শ্লোগান শুনা গৈছে যে খেদ মিয়া খেদ এইবিলাক দেখিছো এই মুহূৰ্তত ধন্যবাদ যাত্ৰা যে কৰিছে আৰু বিজেপিত মানে আপোনালোকে জানে যে সংখ্যালঘু মৰ্চা বুলি এটা গোট আছে গতিকে মোৰ প্ৰশ্নটো হৈছে বৰ্তমান সময়লৈকে আসলতে এই সংখ্যালঘু মৰ্চাত থকা মুছলমান বিলাক সঁচাসঁচি মুছলমান হয় নে নহয় মুছলমানৰ ওপৰত সাংঘাতিক ধৰণে অত্যাচাৰ হৈ থকাৰ পাছত কেনেকে তেওঁলোকে বিজেপিক খামুচি ধৰি আছে সেই কথাটো আপোনালোকে ভাবি চাওক প্ৰত্যেকজন মুছলমান মানুহে যিবিলাকে বিজেপিৰ দলটোৰ লগত আজিৰ দিনটোতো আছে সেই মানুহবিলাকে আসলতে পদত্যাগ কৰিব লাগে নে নাই যদিহে পদত্যাগ নকৰে তেওঁলোকক আসলতে আমি নিলাজ বুলি ক'বলৈ বাধ্য তেওঁলোক নিলাজে হ'ব লাগিব আৰু আপোনালোকে জানে মুছলমানৰ ওপৰত কেনেকুৱা ধৰণৰ অত্যাচাৰ চলায় প্ৰতিটো মুহূৰ্তত সন্দেহযুক্ত বাংলাদেশী আপোনাৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে টৰ্চাৰ কৰি থাকে মুছলমান মহিলাসকলক আপোনাৰ সন্তান জন্ম দিয়াৰ মেচিন বুলি কয় তাৰ পাছত কেনেকে সেই দলটোক আসলতে গবামাৰি ধৰি থাকিব পাৰে সেই কথাটো আপোনালোকে সকলোৱে বিবেচনা কৰি চাওক আৰু সেই কাৰণে কৈছো যে যিসকল মানুহে আজিৰ দিনটোতো মুছলমান যিবিলাক মানুহে আসলে ভাৰতীয় জনতা পাৰ্টি কৰি আছে তেওঁলোকক সন্মান সহকাৰে কৈছো আপোনালোকে এই দল ত্যাগ কৰাৰ সময় দলটোক বিদায় দিয়ক বিজেপি কোনো কাৰণতে মুছলমানৰ বন্ধু নহয় মুছলমানৰ ঘূৰ শত্ৰু হৈছে বিজেপি গতিকে এই দলটোত আপোনালোকে খামুচি ধৰি কেতিয়াও নাথাকিব এই কথাখিনি ক'লো সকলো ৰাইজৰ শত্ৰু দে অকল মুছলমান বুলি নকওঁ যে সকলোৰে শত্ৰু বিজেপি সকলো অসমবাসী ৰাইজৰ কাৰণে শত্ৰু গতিকে বিজেপিক যিমান পাৰে সিমান সোনকালে বিদায় দিব লাগিব নহলে অসমটোক একদম গুচি যাবগে পুঁজিপতিৰ হাতত আৰু অসমৰ যিলা মাটি সেই মাটি কেৱল পুঁজিপতিক দিছে তেনেকুৱা নহয় কিন্তু হিমন্ত বিশ্ব শৰ্মাই এফালৰ পৰা মাটি সম্পত্তি গোটাইছে ইন্টাৰভিউটো দীঘলীয়া হ'ব এতিয়া বহুত মাটি গোটাইছে আপোনালোকে নিশ্চয় দেখিছে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁ নিজৰ সমষ্টি জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাই বন্দিয়া ইন্টাৰনেশ্যনেল স্কুলৰ নামত 29 বিঘা চৰকাৰী মাটি দখল কৰি এতিয়া এই স্কুলৰ ব্যৱসায় কৰি আছে হিমন্ত বিশ্ব শৰ্মাই তাৰ পাছত তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত নগাঁও দাৰিগজিত 106 বিঘা মাটি লৈছে আমাৰ ওচৰত সেই ডকুমেন্ট আছে আজি মাজুলীত মাটি লৈছে আজি আপোনাৰ কাজিৰঙাত ৰিজৰ্ট খুলিছে তাত মাটি লৈছে বাগান লৈছে চানমাৰী চাহ বাগিচা আপোনাৰ তিনিচুকীয়াত আছে কাঞ্চনজুৰি চাহ বাগিচা সেইবিলাক আমি জানোতো আৰু গুৱাহাটীত যদি চাই আজি আপোনাৰ জুৰুডৰ হিমন্ত বিশ্ব শৰ্মাৰ মাটি আজি গণেশগুৰিত মাটি খ্ৰীষ্টান বস্তিত মাটি উজান বজাৰত মাটি ক'ত নাই তেখেতৰ মাটি গতিকে মাটি খাইটি হিচাপে তেখেতৰ পৰিয়াল ইতিমধ্যে চিহ্নিত হৈছে তাৰ সমান্তৰালভাৱে আৰু এগৰাকী কেবিনেট মন্ত্ৰী আহি গ'ল জয়ন্ত মল্ল বৰুৱা বিগ ব্ৰাদাৰৰ যেনেকুৱা চৰিত্ৰ একে চৰিত্ৰত গৈ আছে ৰঙিয়াত আপোনাৰ 107 বিঘা মাটি দখল কৰিছে গিৰগাই প্ৰসংগটো আছে তেওঁতো গৰু চুৰৰ কামতো লিপ্ত হৈছে জয়ন্ত মল্ল বৰুৱাই গৰু চুৰৰ ব্যৱসায়তো লিপ্ত হৈছে যেতিয়া গৰু চুৰ প্ৰসংগটো ৰাজ্যত আহিছে তেতিয়া এইটো ডাইভাৰ্ট কৰিব দেখা গৈছে এতিয়া সাংঘাতিক ধৰণে এই হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বিশেষকৈ জয়ন্ত মল্লৰ যি ধৰণে ভূমি সম্পত্তি আসলতে মানে গুটুৱাৰ যিটো অভিযোগ আহিছে সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে সেইটো আসলে হিমন্ত বিশ্ব শৰ্মাই কাম কাজবিলাক কৰা যেন লাগে আপোনালোকে চাওকচোন তেওঁ অলপ দিনৰ আগতে এটা ইন্টাৰভিউ দেখিছিল তেওঁ বোলে লাখ বিলাখ নাই একদম মানে গেৰুৱা কাপোৰ পিন্ধি
জয়ন্ত মল্ল বৰুৱাই সাক্ষাৎকাৰ দি আছে তেওঁৰ লাখবিলাক লাক্সাৰিয়াছ জীৱনৰ প্ৰতি তাৰ মুখ নাই এই মানুহজনৰ গতিকে সেইকাৰণে তাৰ পাছতে আপোনালোকে নিশ্চয় দেখা পাইছে যে লাক্সাৰিয়াছ জীৱন যদি আপোনাৰ নাই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেনেহলে আপুনি ৰঙিয়াত 107 বিঘা মাটি কিয় ললে লাখ বিলাক নহয় নে এই আজি আপুনি এইটো বাদ দিয়ক না এইখিনিতে এই জনতা ভৱনৰ আপোনাৰ গাতে লাগি আছে আপোনাৰ 3 ষ্টাৰ যুক্ত এটা কাছৰ হোটেল মানে এই মই আনিছিলো নেকি এটা আপোনাৰ নীলা কালাৰৰ এটা ডাঙৰ হোটেল লাখ বিলাক যদি 3 ষ্টাৰ হোটেলটো কিয় বনালে আপুনি লাখ বিলাক নাই যদি আজি তেজপুৰত যে আপুনি 35 বিঘা মাটি যে ক্ৰয় কৰিলে আপোনাৰ মাটিৰ হিচাপ বিলাকটো আহি আছিল গতিকে এই কথা বতৰা বিলাক আছে বিজেপি মন্ত্ৰী বিধায়কে সাংঘাতিক ধৰণে আপোনাৰ মাটি সম্পত্তি গোটাইছে তেওঁলোকৰ তালিকা বিলাক এতিয়া উলিয়াব লাগে ৰাইজে তেওঁলোকৰ তালিকা বিলাক যেতিয়া দেখিব তেতিয়া আপোনালোকৰ চকু কপালত উঠিব পল্লৱ লোচন দাস এগৰাকী তেওঁ ভূমিহীন আছিল তেওঁৰ মাটি সম্পত্তি কেনেকে বাঢ়িছে সাংঘাতিক ধৰণে প্ৰতিজন আপোনাৰ বিজেপিৰ মন্ত্ৰী বিধায়ক সাংসদৰ সাংঘাতিক ধৰণে মাটি সম্পত্তি আৰু বিভিন্ন তেওঁলোকৰ সা সম্পত্তি বাঢ়িছে এই তেওঁলোকৰ কাৰ্যকাল বিলাকত কিন্তু সাধাৰণ ৰাইজৰ কিন্তু আপোনাৰ অৱস্থা বেয়া ৰাস্তালৈ আহিবলগীয়া এটা পৰিস্থিতি হৈছে ইতিমধ্যে আপোনালোকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে ডাঙৰীয়াৰ মুখেৰে বহুখিনি কথা শুনিবলৈ পালে কৈ গ'ল বহুখিনি উচ্ছেদক লৈ পিনি কথা যিখিনি কথাই কৈ গৈছে সম্পূৰ্ণ সত্য আৰু তথ্য সহকাৰে আপোনালোকৰ মাজলৈ আগবঢ়াইছে যদিহে তেওঁৰ কথাত আপোনালোকে একমত হয় যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল